বহুত শুভেচ্ছা দিওঁ আৰু জীয়ৰী বিহু সকলো মাকৰ ঘৰলৈ যায়। আমি আৰু মাকৰ ঘৰলৈ এখন, দেউতাকৰ ঘৰলৈ এখন, গতিকে ইয়াতে আমি অকণ উপভোগ কৰিছোঁ। বহুত কষ্টৰে ইয়ালৈ এদিন আহি যি অকণমান কৰিবলৈ চেষ্টা কৰিছোঁ, অকণমান অসমৰ অংশ ল'বলৈ। ইয়ালৈ ভুল বান্ধি আপোনালোকে ক্ষমা কৰিব। তেতিয়া মোৰ এটা স্বৰচিত কবিতাৰে আপোনালোকক বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কবিতা লিখিছোঁ নাম মৰমৰ কথা। চাওঁতেই পাৰ হৈ গ'ল আকৌ এটা বছৰ, যেন এটা পলম। কালিৰ সময়বোৰ আজি পুৰণি হৈ গ'ল। পোৱা নোপোৱাৰ হিচাপবোৰ ইতিহাস হৈ গ'ল। শীতৰ শেষত আকৌ আহি বসন্ত, বহাগৰ দেউকা, নাহৰ ডগৰে উৰহি বিলালে কিলৈ উন্নতি। মৰমৰ কপৌপাহে শুৱনি কৰিলে নাচনীজনী কলগিলীয়া খোপাৰ। ফুলকেতিৰ অমিয়াবোৰে বসন্তক আদৰণি জনালে। গছে বনে সেউজীয়া পোচাক পৰিধান কৰি। বাপতি সাহোন এই বহাগ অসমীয়া জাতিৰ প্ৰাণৰ আপোন। ডেকা বুঢ়া সকলোৰে হৃদয়ত আহি যায় মৰমৰ সোণালী বহাগ। তুমি আহি ৰঙেৰে ভৰালা ধৰণী, হিয়াত হামিলা আবেগৰ ঠাকুৰ। মৰমৰ বহাগ তুমি ঋতু বসন্ত, আমাৰ বাবে আমি বিশ্বাস আশা অফুৰন্ত। নৱ নৱ আশা নৱ উদ্দীপনাৰে আগবাঢ়ি যাওঁ আমি। এয়া যে সময় নতুনক আদৰাৰ, এয়া যে সময় আনন্দ কৰাৰ। হাতে হাত ধৰি আগবাঢ়ি গ'লে দীঘলীয়া পথ চোৱাও ছুটিবই কৰিব। আমি সদায় একত্ৰিত হৈ থাকিলেহে অসমীয়া জাতিটো এটা জাতি হৈ থাকিব। ভাবিছোৱা আজিৰ অসমবাসী আছে জানো আজি সেই বিহুৰ মৰ্যাদা গাঁৱৰ ঘৰে ঘৰে হুঁচৰি পোৱা। বিহু আহি পালেহি মঞ্চ, কাৰণ গছ তলৰ বিহু আজি আৰু চাওঁতা নাই। কিন্তু ব্যৱসায় কৰি নিজৰ অস্তিত্ব বিক্ৰী হ'বলৈ নিদিবা, পিছত কৈ থাকিবা হায় হায়। আৰু এটা কবিতা বিশ্ব কবিতা দিৱসৰ দিনা মই